মূৰত চুলি নহ'লে সকলোকে দেখি ভাল নালাগে মহিলাসকলক, কাৰণ চুলিকেইডালেই মহিলাসকলৰ শুৱনি বস্তু আৰু সেইকাৰণে আমি চুলিকেইডালৰ প্ৰতি বহুত কেয়াৰ ল'বলগীয়া হয় আৰু চুলিকেইডাল কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰোঁ সেইখিনি কৰিব লগা হয়। আৰু এতিয়া মই কি লগাইছোঁ জানেনে? জবা ফুলৰ পাত, নিম পাত আৰু নৰসিংহ পাত, পিঁয়াজ মিক্স কৰি এটা পেষ্ট বনালোঁ। পেষ্ট বনাই এইখিনি মই চুলিত লগাব দিছোঁ। তেওঁ মোক লগাই দিছে, কাৰণ চুলিখিনিত লগাবলৈ পিছ ছাইডৰ পৰা মই ঢুকি নাপাওঁ। আৰু যিমানে নহওক মহিলা এগৰাকীৰ চুলিকেইডাল ইমান শুৱনি। আমাৰ চুলি আৰু স্কিনৰ প্ৰতি আমি সকলো মহিলাই নিজকে নিজে কেয়াৰ ল'বলগীয়া হয়। আৰু যেনেকুৱা নহওক বজাৰৰ পৰা কিনি অনা অইলেই হওক বা পাৰ্লাৰত কিছুমান ক্ৰীমেই হওক লগাই কেইদিনমান ধুনীয়াকৈ ৰখাতকৈ নেচাৰেলি ধুনীয়া হৈ থকা এনেকুৱা কিছুমান ৰেমেডি লগালে সকলোৰ কাৰণে ভাল। আৰু এইবিলাক বস্তুৱে কেতিয়াও অপকাৰ নকৰে আৰু চুলিখিনি শ্বাইনিং আৰু মজবুত কৰি ৰাখে।